ডিব্ৰুগড় নতুন লোকেশ্যনৰ ডিজাইনটো সোনকালে বনাই দিয়া হা মই আচলতে মোৰ জন্মদিন হ'ল 1 ফেব্ৰুৱাৰী কিন্তু যেতিয়া মই কামৰূপ একাডেমি স্কুলত পঢ়িছিলোঁ মেট্ৰিক দিয়াৰ আগতে আমাৰ সকলো বেটছৰে জন্মদিন ছাৰে 1 এপ্ৰিল লিখি দিছিল সেইকাৰণে চৰকাৰী কিতাপ কাগজত মোৰ জন্মদিন 1 এপ্ৰিল থাকে বিহালী ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে ভাল দিনত আহি মহিলা উদ্যমিতা আঁচনিখন আৰম্ভ কৰিম আজি কেইবা হাজাৰো প্ৰায় 22-23 হাজাৰ মহিলাক বিহালী সমষ্টিত আমি মহিলা উদ্যমিতাৰ 10,000 টকাকৈ বিতৰণ কৰিম বাকি সমষ্টিবিলাকতো আমি এনেকুৱা একোটা অনুষ্ঠান আয়োজন কৰিম মই সকলো মন্ত্ৰী বিধায়কক কৈছোঁ যে মোৰ পৰা একোটাকৈ ডেট ল'ব লাগে আৰু সেনেদৰে আমি সমষ্টিবিলাকত গৈ মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিম মহিলা উদ্যমিতা আঁচনিত প্ৰথম বছৰ আমি 10,000 টকা দিম অৰ্থাৎ 2025-26 26-27 চনত আমি আৰু 25,000 টকা দিম 12,500 বেংকৰ পৰা আমি লৈ দিম 12,500 আমি দিম আৰু সুদ দিব নালাগে তৃতীয় বছৰত আমি 50,000 টকালৈকে আমি মহিলাসকলক বেংক আৰু চৰকাৰে মিলি দিব ইয়াতে 10,000 টকা আমি আজি 27 লাখ মহিলাক দিম যিসকলে ভাল কৰিব উৎপাদনমূলক কাম কৰিব তেওঁলোকক আমি 25,000 টকালৈকে নিৰ্বাচিত কৰিম 25,000 টকাটো যোনে ভাল কাম কৰিব তেওঁলোকক আমি 50,000 টকালৈ নিৰ্বাচিত কৰিম কিন্তু প্ৰথম 10,000 টকাটো আমি সকলো আই মাতৃক 27 লাখ গাঁৱৰ 3 লাখ চহৰৰ আমি সকলো আই মাতৃক দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ স্বাস্থ্য মেলা আপুনি উদ্বোধন কৰিব আজি দুটা আৰু ভাল কাম হ'ব এটা হ'ল অসমত প্ৰতিটো ৱাৰ্ডতে VCDC আমাৰ স্বায়ত্তশাসিত জিলা পৰিষদৰ সমষ্টি গাঁও পঞ্চায়ত আমাৰ পৌৰসভা প্ৰত্যেক ৱাৰ্ডতে আমি একোখন স্বাস্থ্য মেলা কৰিম তাৰো শুভাৰম্ভণি হ'ব আজি আৰু এটা আমি নতুন কাম কৰিম সেইটো হ'ল আজিৰ পৰা ধান ক্ৰয় কৰিলে চৰকাৰে অতিৰিক্তকৈ 250 টকা দিব তাৰমানে 2550 টকা 1 কুইণ্টলত পাব আৰু সেই ধৰণে আজিৰ পৰা আমি সৰিয়হত 500 টকাকৈ বেছিকৈ দিম অৰ্থাৎ এতিয়া আমাৰ যুৱক যুৱতীসকলে সৰিয়হ চৰকাৰক বিক্ৰী কৰিলে 6,450 টকা পাব এই দুইটা আঁচনি আজি আমি বিশ্বনাথ জিলাতে আৰম্ভ কৰিম অত্যাধুনিক আৱৰ্ত ভৱনৰ আপুনি প্ৰথম অতিথি এইটো মই এনেকুৱা আপোনালোকে চাৰ্কিট হাউচটো দেখি আমি অসমৰ প্ৰত্যেকখন জিলাতে বনাব গৈ আছোঁ বিশ্বনাথত আৰম্ভণি হ'ল অসমত আহিলে অতিথিসকলে যাতে সুন্দৰকৈ থাকিব পাৰে পৰ্যটকসকলো থাকিব পাৰে তাৰ বাবে আমি চাৰ্কিট হাউচবোৰ নতুনকৈ ধুনীয়াকৈ বনাব সিদ্ধান্ত লৈছিলোঁ প্ৰথম চাৰ্কিট হাউচটো যোৱাকালি উদ্বোধন হ'ল আজি আপুনি নদুৱাৰলৈ যাব পিছবেলা আজি নদুৱাৰতো কেইবাটাও প্ৰগ্ৰেম আছে কালি ৰাতিপুৱাও নদুৱাৰত প্ৰগ্ৰেম আছে আৰু কালি মই যোৰহাটলৈকৈ যাম